নমস্কাৰ, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছা, মোৰো ভালেই। আজি মই তোমালোকৰ বাবে অসমীয়া ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। সেইটো হৈছে নট্যবিধি আৰু সত্ৰবিধি। মোক কেইজনমান ছাত্ৰ ছাত্ৰীয়ে অনুৰোধো কৰিছিল এই বিষয়ে দিবলৈ। তেওঁলোকৰ বাবেও আৰু আনসকলৰ সুবিধাৰ বাবেও মই আজি তোমালোকলৈ এই বিষয়টো লৈ আহিছোঁ। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পোৱা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকলে আজি মোৰ চেনেলত প্ৰথম ভুমুকি মাৰিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াও এনেধৰণৰ মোৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। আৰু এটা কথা, ইতিমধ্যে মই নৱম দশম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিখনৰ আটাইখিনি পাঠৰে প্ৰশ্ন উত্তৰ তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে যিসকলে পোৱা নাই প্লে'লিষ্টত গৈ চাই ল'বা, তেতিয়া তোমালোকৰ সুবিধা হ'ব। তেতিয়াহ'লে আহা আজি ভিডিঅ'টোৰ ভিতৰভাগলৈ আগবাঢ়োঁ। নট্যবিধি আৰু সত্ৰবিধি। নট্যবিধিনো কি তোমালোকে জানিব লাগিব। এতিয়া চাবা নট্যবিধিনো কি। যি বিধিমতে দন্ত্য নয় মূৰ্ধন্য নৰ ৰূপ লয় তাকে নট্যবিধি বোলে। নট্যবিধি হোৱাৰ নিয়মবিলাক চাবা। প্ৰথম নিয়মটো হৈছে একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে ঋণ, তৃণ, বৰ্ণ, কৰ্ণ, কৃষ্ণ, বিষ্ণু, জীৰ্ণ, বৰষুণ ইত্যাদি। এতিয়া তোমালোকে দেখিছানে ঋণ হৈছে ৰিৰ পিছত। এতিয়া তোমালোকে ঋণটো যদি আহে তেতিয়াহ'লে তোমালোকে ৰিৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। এনেকৈ লিখিলেও হ'ব। আকৌ আছিলে তোমালোকৰ কৰ্ণ। কৰ্ণটোত চাবা ৰ যোগ দন্ত্য ন সমান মূৰ্ধন্য নৰ ওপৰ ৰেফ, মানে ৰটো আগত থাকিলে আমাৰ ৰেফকাৰডাল হয় আখৰটো তেনেকৈ। এতিয়া ইয়াত দেখিছানে ৰিৰ পিছত মূৰ্ধন্য ন হৈছে। তৃণ বুলিলে ৰিকাৰ মানে ৰিৰ পিছতেই মূৰ্ধন্য ন হৈছে। ঠিক সেইদৰে বৰ্ণ, বৰ্ণ বুলিলে আকৌ ৰেফকাৰ মানে হৈছে ৰৰ পিছত মূৰ্ধন্য ন। ঠিক সেইদৰে কৰ্ণ, কৰ্ণটো হৈছে ৰৰ পিছত মূৰ্ধন্য ন। কৃষ্ণ, বিষ্ণু দুইটা এইটো মূৰ্ধন্য ষৰ পিছত মূৰ্ধন্য ন হৈছে, মানে সন্ন্যস্ন স যোগ মূৰ্ধন্য ন, এইটো যুক্তাক্ষৰ হৈ আছে। জীৰ্ণ, জীৰ্ণটো ৰৰ পিছত মূৰ্ধন্য ন হৈছে। বৰষুণ ষৰ পিছত মূৰ্ধন্য ন হৈছে। তোমালোকে এনেকুৱা এটাই দি দিব, তোমালোকক কৃষ্ণ দি দিব পাৰে বা কৰ্ণ দি দিব পাৰে। তেতিয়া তোমালোকে যিটো নিয়মত পৰিছে ৰিৰ পিছত হ'লে ৰিৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় বুলি লিখিবা। যদি ৰ পিছত হয় তেতিয়াহ'লে ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয় বুলি লিখিবা। যদি তোমালোকক কৃষ্ণটো দিয়ে তেতিয়াহ'লে তোমালোকে লিখিবা মূৰ্ধন্য ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। তোমালোকে এই গোটেইটো নিলিখিলেও হ'ব, তোমালোকক যিটো শব্দ দিয়ে সেই শব্দটো মতে লিখিলেই হ'ব। প্ৰথম নিয়মটো তোমালোকে মনত ৰাখিবা, ৰি, ৰ আৰু ষৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য ন হয়। এতিয়া ২ নম্বৰতে চাবা একেটা পদতে থকা ৰি, ৰ, মূৰ্ধন্য ষ আৰু দন্ত্য নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ, ক বৰ্গ বুলিলে ক, খ, গ, ঘ, ঙ। আকৌ প বৰ্গ বুলিলে প, ফ, ব, ভ, ম আদি কোনো বৰ্ণ বা জ, ৱাব্য, হ ব্যৱধান থাকিলেও দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে কৃপণ, ইয়াত প বৰ্গ আছে, প বৰ্গ থকাৰ বাবে দন্ত্য নটো মূৰ্ধন্য ন হয়। ঠিক সেইদৰে ৰাৱণ, ৱাব্য ব্যৱধান আছে, সেইকাৰণে দন্ত্য ন মূৰ্ধন্য ন হৈছে। ৰুক্মিণী, গহন, পাষাণ, কৰুণ ইত্যাদি প্ৰতিটোতে এই নিয়মটো প্ৰযোজ্য হৈছে। ৩ নম্বৰতে চাবা মূৰ্ধন্য ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে ঘণ্টা, কণ্টক, পিণ্ড, কণ্ঠ, বিষণ্ণ, অণ্ড, দণ্ড ইত্যাদি। এতিয়া তোমালোকে মূৰ্ধন্য ত বৰ্গ বুলিলে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণকেইটা চিনি পাব লাগিব। বৰ্ণকেইটা হৈছে ৫টা। মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন। ইয়াত তেনেকৈ যুক্তাক্ষৰ হৈছে চাবা মূৰ্ধন্য ন যোগ মূৰ্ধন্য ত, নয়ত্ৰয়ান্ত। এটা উদাহৰণ পাইছিলা তোমালোকে ঘণ্টা। ঠিক সেইদৰে মূৰ্ধন্য ন যোগ মূৰ্ধন্য থ, নয়ত্ৰয়ান্থ। উদাহৰণ পাইছিলা তোমালোকে কণ্ঠ। মূৰ্ধন্য ন যোগ মূৰ্ধন্য দ, নয়দয়ান্দ। তোমালোকে উদাহৰণ পাইছিলা পিণ্ড, দণ্ড, অণ্ড এইবিলাক। মূৰ্ধন্য ন যোগ মূৰ্ধন্য ন, নয়নান্ন এইটোত পাইছিলা তোমালোকে উদাহৰণ বিষণ্ণ।
এনেকুৱা যদি শব্দ আহে তেতিয়া তোমালোকে লিখিবা যে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে দন্ত্য নটো মূৰ্ধন্য ন হয়। এতিয়া 4 নম্বৰতে চাবা উত্তৰ দক্ষিণ চান্দ পৰা নাৰ ৰাম আদি শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত্য নটো মূৰ্ধন্য ন হয়। যেনে উত্তৰায়ণ, চান্দায়ন, পৰায়ণ, ৰামায়ণ ইত্যাদি। ইয়াত চাবা উত্তৰ যোগ অয়ন, মই এটা উদাহৰণে তোমালোকক দেখাই দিছোঁ। উত্তৰায়ণ, উত্তৰ বোলোতে তোমালোকৰ চাবা উত্তৰ লাষ্টৰ ৰ হৈছে ৰ যোগ অ, মানে আমাৰ ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণটো যোগ হৈ থাকে। ৰ যোগ অ যোগ আকৌ ইয়াৰ অ, মানে এই লাষ্টৰ অ আৰু ইয়াৰ প্ৰথমৰ অটো মিলি আ হ'ল। আটো মানে আমাৰ ইয়াত আকাৰ হৈছে উত্তৰায়ণ, সেইকাৰণে অটো উঠি গ'ল আকাৰ হ'ল, মানে অ যোগ অ আ মানে ইয়াৰ আকাৰডাল উত্তৰায়ণ। উত্তৰায়ণটোৰ দৰে চান্দায়ন, পৰায়ণ, ৰামায়ণ আটাইকেইটাতে এই অয়ন শব্দটো যোগ হৈছে আৰু সেইকাৰণে চান্দায়ন, পৰায়ণ, ৰামায়ণ হৈছে। এতিয়া 5 নম্বৰ নিয়মটো চাবা প্ৰ, পূৰ্ব, অপৰ আদিৰ পিছত থকা অহ্ন শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে প্ৰাহ্ন, পূৰ্বাহ্ন, অপৰাহ্ন ইত্যাদি। ইয়াত চাবা পৰে প্ৰ যোগ অহ্ন, অহ্নটো যোগ হৈছে সমান প্ৰাহ্ন, এইটো একেই পৰে প্ৰ বোলোতে প যোগ ৰ যোগ অ যোগ আকৌ এই অহ্নৰ অটো, মানে ইয়াৰ লাষ্টৰ অ আৰু ইয়াৰ প্ৰথমৰ অ মিলি আ হৈছে, এই আটো ইয়াত গৈ আকাৰ হৈছে, সেইকাৰণে প্ৰাহ্ন হৈছে। প্ৰাহ্নৰ দৰে পূবাহ্ন আৰু অপৰাহ্নটো একে নিয়মেই খাটিছে। পূৰ্ব আৰু অপৰ শব্দৰ পিছত অহ্ন শব্দ যোগ হোৱাৰ বাবে এই দুটা পূবাহ্ন আৰু অপৰাহ্ন হৈছে। নিশ্চয় তোমালোকে ধৰিব পাৰিছা। 6 নম্বৰতে চাবা অক্ষ শব্দৰ পিছত থকা উহিনী শব্দৰ দন্ত্য ন আৰু সূৰ্প শব্দৰ পিছত থকা নখ শব্দৰ দন্ত্য ন মূৰ্ধন্য ন হয়। যেনে অক্ষ যোগ উহিনী অক্ষুহিনী, ঠিক সেইদৰে সূৰ্প যোগ নখ সুপৰ্ণখা, মানে দন্ত্য নটো ইয়াত মূৰ্ধন্য ন হৈছে। এতিয়া 7 নম্বৰতে চাবা কিছুমান শব্দত স্বাভাৱিকতেই মূৰ্ধন্য ন হয়। তোমালোকৰ এনেকুৱা কিছুমান শব্দ দিব কেতিয়াবা তাত কোনো নিয়ম প্ৰযোজ্য নহয়, সেয়ে তেনেকুৱা কিছুমান শব্দ হ'ল বাণিজ্য, বণিক, বাণী, বীণা, বেণু, বাণ, কণিকা, কংকণ, অনু, গৌণ, তৃণ, ফণা, নিপুণ, পানী, কল্যাণ, লৱণ, মণি, মাণিক্য, কোণ, গুণ, চিকুণ, সুনীত, গণ, পণ, চাণক্য, ঘূণ, কণ, পুণ্য ইত্যাদি। এইকেইটাত মানে নট্ববিধিৰ কোনো নিয়ম প্ৰযোজ্য হোৱা নাই, এইখিনি মানে মূৰ্ধন্য ন স্বাভাৱিকতে হৈছে। তোমালোকে যদি ইয়াৰ যিকোনো এটা শব্দ আহে তেতিয়াহ'লে তোমালোকে স্বাভাৱিকতে মূৰ্ধন্য ন হৈছে বুলি লিখিব লাগিব। মই ভাবোঁ তোমালোকে নট্ববিধিটো বুজি পাইছা। এতিয়া সত্ৰবিধিলৈ আহোঁ। সত্ৰবিধিটো চাবা যি বিধিমতে দন্ত্য স মূৰ্ধন্য স হয় সেই বিধিকে সত্ৰবিধি বোলে। সত্ৰবিধিৰো কিছুমান নিয়ম আছে, নিয়মবোৰ চাবা। 1 নম্বৰতে চাবা অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়। যেনে ঋষি, শ্ৰীচৰণেষু, মুৰ্মুষু, ভৱিষ্যত, শুশ্ৰূষা এইবিলাক দেখিছানে? অ বা আ অন্য স্বৰবৰ্ণ, অন্য স্বৰবৰ্ণ বুলিলে হস্ৰই দীৰ্ঘই হস্ৰৌ দীৰ্ঘৌ ৰি এ ঐ ও এইকেইটা স্বৰবৰ্ণ থাকিলেও বা ক বা ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য স হয়। ইয়াত এতিয়া এইটো মুৰ্মুষু, মুৰ্মুষুটো ৰৰ পিছত হৈছে, ৰৰ পিছত থকাৰ কাৰণে দন্ত্য স মূৰ্ধন্য স হৈছে। ঠিক সেইদৰে ঋষিটো ৰি হৈছে এটা স্বৰবৰ্ণ, ৰিৰ পিছত থকাৰ কাৰণে দন্ত্য স মূৰ্ধন্য স হৈছে। তোমালোকে বাকীকেইটা উদাহৰণো বুজি পাবা। 2 নম্বৰতে চাবা মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স মূৰ্ধন্য স হয়। এইটো নট্ববিধিৰ নিয়মৰ সৈতে একেই, মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে এই মূৰ্ধন্য সটো মূৰ্ধন্য স হয়। যেনে কষ্ট,
কষ্টটো এতিয়া মূৰ্ধন্য স যোগ ত, কষ্ট, দুষ্ট, ইয়াত মূৰ্ধন্য স যোগ ঠ, তেনেকৈ মিষ্ট ইত্যাদি, মানে মূৰ্ধন্য ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হৈ আছে, সেইকাৰণে দন্তীয় সটো মূৰ্ধন্য স হৈছে। এতিয়া ৩ নম্বৰতে চাবা, ই কাৰান্ত আৰু উ কাৰান্ত উপসৰ্গৰ পাছত থকা স্থা, সিধ, সিচ, লচ আদি ধাতুৰ দন্তীয় স মূৰ্ধন্য স হয়। যেনে নিষেধ, নিষেধটো ই কাৰান্ত আৰু ইয়াত এইটো সিধ ধাতু, সেইকাৰণে এইটো দন্তীয় সটো মূৰ্ধন্য স হৈছে। বিষাদ, প্ৰতিষ্ঠা, অভিলাষ, অনুষ্ঠান, নিষাদ, অভিষেক আদি, এইখিনিও একেটা মানে নিয়মতে পৰিছে। এতিয়া ৪ নম্বৰতে চাবা, ভূমি, গো, অংগু শব্দৰ পিছত থকা স্থা শব্দৰ দন্তীয় স আৰু যুধি শব্দৰ পিছত থকা স্থিৰ শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। যেনে ভূমিষ্ঠ, মানে ভূমি শব্দৰ পিছত স্থা, ষ্ঠাৰ দন্তীয় সটো এইটো মূৰ্ধন্য স হৈছে। ঠিক সেইদৰে যুধি শব্দৰ পিছত স্থিৰ শব্দৰ, এইটো স্থিৰ শব্দৰ দন্তীয় সটো মূৰ্ধন্য স হৈছে, সেইকাৰণে যুধিষ্ঠিৰ হৈছে। গোষ্ঠ, অংগুষ্ঠ এইকেইটাও একে নিয়মতেই পৰিছে। এতিয়া ৫ নম্বৰতে চাবা, সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। যেনে সুষম, সু এটা উপসৰ্গ, তাৰ পিছত সম ধাতুৰ দন্তীয় সটো মূৰ্ধন্য স হৈছে। সুষমা, বিষম, বিও এটা উপসৰ্গ, ইয়াৰ পাছত থকা সম শব্দৰ দন্তীয় সটো মূৰ্ধন্য স হৈছে। ৬ নম্বৰতে চাবা, হবিচ আৰু চাক্ষুষ শব্দৰ লগত প্ৰত্যয় যোগ হ'লে হবিচ আৰু চাক্ষুষ শব্দৰ দন্তীয় স মূৰ্ধন্য স হয়। যেনে হবিষ্য, চাক্ষুষ, ইয়াতো দন্তীয় সটো মূৰ্ধন্য স হৈছে। যিদৰে নত্ববিধিত কিছুমান শব্দ স্বাভাৱিকতে হয়, ঠিক সেইদৰে সত্ববিধিতো কিছুমান শব্দ স্বাভাৱিকতে মূৰ্ধন্য স হৈছে। এতিয়া যেনেকুৱা কিছুমান শব্দ চাবা, কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য স হয়, সেইবিলাক হ'ল ভাষা, বৰ্ষা, হৰ্ষ, দোষ, বিষান, বিষয়, শোষণ, তোষণ, পোষণ, ভূষণ, ৰোষ, ৰোষণ, পুৰুষ, কৃষক, ঔষধ, পুষ্প, ভীষ্ম, গ্ৰীষ্ম, বিশেষ, বিশেষ্য, বিশেষণ, কৰ্ষণ, বৰ্ষণ, ঘৰ্ষণ, শোষ, পাখণ্ড, বিষ, তোষ, বিষ, পাষাণ, তীখা, কলুষ ইত্যাদি, এইবিলাক শব্দত থকা মূৰ্ধন্য সটো স্বাভাৱিকতেই হৈছে। যদি ইয়াৰ ভিতৰত তোমালোকৰ যিকোনো এটা শব্দ আহে, তেতিয়াহ'লে তোমালোকে স্বাভাৱিকতেই মূৰ্ধন্য স হৈছে বুলি লিখিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নত্ববিধি আৰু সত্ববিধিৰ এইখিনি তোমালোকলৈ মই আজি লৈ আহিলোঁ। তোমালোকে যদি কিবা বুজি নাই পোৱা মোক জনাবা, মই নিশ্চয় তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। মই ভাবোঁ আজি ভিডিঅ'টোৰ পৰা তোমালোক উপকৃত হ'ব পাৰিছা, আৰু যদি তোমালোকক কিবা প্ৰয়োজন হয় মোক তোমালোকে জনাবা। তেতিয়াহ'লে আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।